দক্ষিণ হালমৰাৰ ফকীৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়ংকৰ ৰূপ বুচাইমাৰী আৰু ধাপানপাৰা গাঁৱত ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ লগতে শতাধিক বাসগৃহ ব্ৰহ্মপুত্ৰত জাহ গৈছে চৰকাৰী বেচৰকাৰী বহু প্ৰতিষ্ঠান কিন্তু গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ শীঘ্ৰে বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি ব্যৱস্থা গ্ৰহণ নকৰিলে ভূত বৰ্জনৰ হুংকাৰ নৈ পৰিয়াল আমাক এই সন্দৰ্ভত সবিশেষ জনাব মহিবুল ইছলাম দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জ অঞ্চলত আৰু ইয়াত দেখা গৈছে বৰ্তমানৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গৰাখহনীয়া আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাইছোঁ ইয়াৰ খৰালিকাল এই খৰালিকালতো কিন্তু দেখা গৈছে যি ব্ৰহ্মপুত্ৰ নদী সেই ব্ৰহ্মপুত্ৰ নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আজিৰ দিনত কিন্তু 5খনকৈ ঘৰ ইয়াৰ পৰা ভাঙিবলৈ বাধ্য হৈছে কাৰণ এই যি গৰাখহনীয়া এই গৰাখহনীয়াত পৰি কিন্তু দেখা গৈছে এই অঞ্চলৰ পৰা প্ৰায় 8খনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে এনেদৰে প্ৰতিজন লোক আপোন ঘৰখন ভাঙি ইয়াৰ পৰা স্থানান্তৰ কৰাত ব্যস্ত হৈ পৰিছে যেহেতু খৰালি সময় সেই খৰালি সময়তো কিন্তু গৰাখহনীয়াৰ প্ৰকোপ কোনো ধৰণৰ কম হোৱা নাই যাৰ ফলত এনেদৰে দেখা গৈছে প্ৰতিজন লোক আপোন ঘৰখন ভাঙিবলৈ কিন্তু ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আৰু এই ঘৰখন ভাঙি ক'ত যাব কি কৰিব সেয়া কিন্তু কোনো ধৰণৰ নিশ্চয়তা নাই ইয়াৰ স্থানীয় এগৰাকী মহিলা আছে আমি কথা পাতিম কি ক'ব যেহেতু দেখা গৈছে আজিৰ দিন মই আমাৰ অসম চৰকাৰ বা আমাৰ জিলা উপায়ুক্ত মহোদয়ে আমাৰ এই কামবিলাক দেখি আমাক সহায় কৰিব কিন্তু আজিলৈকে আমি কোনো জনপ্ৰতিনিধি বা আমাৰ জল বিভাগৰ যিবিলাক বিভাগীয় কৰ্তৃপক্ষ আছে আমাৰ উপায়ুক্ত আছে আমাৰ যি অসম চৰকাৰ আছে কোনেও কাণ সাৰ দিয়া নাই আৰু আমাৰ এই সাধাৰণ মানুহ যিবিলাকে শতকৰা 90জন মানুহ দাৰিদ্ৰ সীমাৰ তলত বাস কৰি আছে তেওঁলোকৰ কথা কোনোদিনে চিন্তা কৰা নাই আপোনালোকে এটা কথা চিন্তা কৰক যে এতিয়া খৰালিৰ সময় এই খৰালিৰ সময়তো আমাৰ যেনেকুৱা অৱস্থা হৈছে এই অৱস্থাত আজি যে নিউজ চেনেলবিলাক আমাৰ ইয়াত আহিছে আপোনালোকে ইয়াৰ জৰিয়তে দেখিবলৈ পাব যে কেনেকৈ ইৰোশ্যন হৈ আছে আৰু কিমান দুখজনক আমাৰ সাংসদ আমাৰ প্ৰতিনিধি আমাৰ MLA তেওঁলোকে বাৰে বাৰে ইয়াতে নিৰ্বাচিত হৈ আছে কিন্তু এওঁলোকে এই সাংসদজন নিৰ্বাচিত হোৱাৰ পিছত প্ৰায় 10 লাখ ভোটত তেওঁ জয়ী হৈছে হোৱাৰ পিছত আমাৰ দুৰ্ভাগ্য হ'ল আমাৰ এই ধুবুৰী সমষ্টিৰ কাৰণে দুৰ্ভাগ্য হৈছে যে এই মানুহজন কেতিয়াও ইয়াতে আহি পোৱা নাই আৰু আমাৰ এই নৈপৰীয়াৰ ৰাইজৰ দুখ দুৰ্দশাৰ কথা তেওঁ কোনোদিনে খবৰ লোৱাৰ সময় পোৱা নাই ইতিমধ্যে আমি প্ৰায় 10,000ৰ ওপৰত মানুহৰ ঘৰ বাৰী আমাৰ যিবিলাক জমি জমা এইবিলাক ভাঙি গৈছে ইয়াতে আমাৰ আৰু যোৱাৰ জাগাই নাই কাৰণ ওচৰতে মেঘালয়তে আমাৰ যাবলগীয়া আমাৰ ৰাইজে যাব নোৱাৰে কাৰণ তাতেও বাধাৰ সৃষ্টি হৈছে গতিকে এতিয়া আমাৰ ৰাইজ নৈপৰীয়াৰ ৰাইজ দিনে ৰাতিয়ে মুকলি আকাশৰ তলত তেওঁলোকে ঘৰৰ চালি লৈ ৰাস্তাই ৰাস্তাই তেওঁলোকে অপেক্ষা কৰি আছে এই মানুহখিনি ওচৰে পাজৰে ঠাই য'ত যেনেকৈ পাইছে তেওঁলোকে ভাড়া লৈছে সেই ভাড়াবিলাকো ইমানো তীব্ৰ যে মানুহে দিব পৰা নাই তেওঁলোকে এতিয়াও ঘৰৰ চালি মূৰত লৈ বিভিন্ন ঠাইত ঘূৰিবলগীয়া হৈছে আমাৰ ইয়াত আমি উপায়ুক্ত মহোদয় আছে আমাৰ মন্ত্ৰী মহোদয় আছে আমি অনুৰোধ কৰিছোঁ আপোনালোকে আহক আমাৰ কথা নহয় আপোনালোকে প্ৰেক্টিকেল ফিল্ডত এইবিলাক চাওক আৰু আপোনালোকে ব্যৱস্থা লওক আমি এইখিনি অনুৰোধ ৰাখিম আৰু এগৰাকী লোক আছে আমি জানিবলৈ যত্ন কৰিম কি ক'ব যেহেতু দেখা গৈছে আপোনাৰ ইয়াত সাংসদ আছে বিধায়ক আছে তেখেতসকলৰ এই গৰাখহনীয়া সম্পৰ্কে ভূমিকা কি বৰ্তমানে আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ যিজন বিধায়ক আছে তেওঁ বাৰিষাৰ সময়ত এবাৰ আহিছিল বাৰিষাৰ সময়ত আহি পেলাই এই গৰাখহনীয়া ঠাইখিনি মানে টেম্পৰাৰী প্ৰটেকশ্যন দিয়াৰ কাৰণে MP আৰু MLA ফাণ্ডৰ পৰা 40 লাখ টকা দিয়া বুলি আমি শুনিছোঁ কিন্তু আজিলৈকে সেই কাম ক'ত হৈছে কি হোৱা নাই আমি নাজানো আমি এখন ফকীৰগঞ্জ এটা উন্নত ঠাই কেনেকুৱা উন্নত ঠাই ফকীৰগঞ্জৰ পৰা আমাৰ গুৱাহাটীলৈকে ডেইলি 15-20টামান বাছ চলাচল কৰিছিল এই গৰাখহনীয়াই সেই বাছ চলাচলৰ ৰাস্তাদি ভাঙি গৈছে ফকীৰগঞ্জৰ পৰা ওহাব বজাৰ হৈ আমাৰ বচাইমাৰী হৈ আৰিকাটা হৈ পুৰাবিটা হৈ লক্ষীপুৰ হৈ আগিয়া হৈ হৈ
মানে কৃষ্ণাই হৈ গুৱাহাটীলৈ বাছ চলাচল কৰিছিল এই বাৰিষাতে সেইবিলাক নিশ্চিন্ন হৈ গৈছে আমাৰ ইয়াৰ মানুহে বাৰিষা কালত জীৱন জমৰ যাতনা ভুগিছে ইয়াত নাৱেৰে পাৰাপাৰ হৈ আৰিকাটালৈকে যাব লগা হৈছে বা গুৱাহাটীলৈকে যাব লগা হৈছে এটা যদি বেমাৰী থাকে এটা যদি গৰ্ভৱতীক যদি চিকিৎসালয়লৈ লৈ যোৱা হয় কিমান যে কষ্ট হৈছে নৈপৰীয়া ৰাইজে তাৰ সাক্ষী আছে যে কেতিয়াবা মানে কোলাত লোৱা হৈছে ইতিমধ্যে কিমান